গাঁৱে গড়ে দিছে গুড মৰ্ণিং। এবাৰ যদি পথাৰৰ পৰা মানুহক গড়ে খেদি চোতাল পোৱাইছেহি, আনবাৰ বাৰীৰ চুকত লুকাই থকা গড়ে খেদি লৈ ফুৰিছে গৃহস্থ। কাহিনী পুৱা 4 বজাতে বনাঞ্চলৰ গড় জনাঞ্চল পালেহি। সেই চকুকেইটা মেলি গাঁৱৰ মাজত অচিনাকি আলহীক দেখি ৰাইজৰো লাগিল দৌৰা দৌৰি। গাঁৱৰ মাজত গড়ে মানুহক খেদি লৈ ফুৰা এই দৃশ্যটো শিৱসাগৰ জিলাৰ আমগুৰিৰ ৰামখাপীঠ আৰু কৃষ্ণচিগা অঞ্চলৰ। এবাৰ যদি অসম গৌৰৱ পথাৰৰ পানী ফালি যেনি তেনি দৌৰিছে, তেন্তে আনবাৰ আকৌ দিখৌমুখৰ গাঁৱত প্ৰৱেশ কৰি আতংকৰ সৃষ্টি কৰিছে। পুৱাই গাঁৱলৈ অহা অনিমন্ত্ৰিত অতিথিক দেখি ভয়ত পেপুৱা লাগিল গাঁওবাসী। মানুহবিলাক আতংকিত, একদম হুলস্থুল আৰু দৌৰা দৌৰি, ইটোৰ পাছত ইটোৰ পাছত ইটো, এনেকে ফৰেষ্টৰো আহিছে আৰু দৌৰা দৌৰি কৰিছে, মানুহ খেদি আহিছিলে। গৰুটো আচলতে ইয়াতে এইখিনিতে মোৰ ঘৰৰ ওচৰতে আছিলে। মোৰ ঘৰৰ ওচৰতে ৰাইজে ৰাতিপুৱা দেখিলে, ৰাইজে ল'ৰা ছোৱালী চবে ইয়াত গোট পাতি ৰখি দিলে। ৰখাৰ পিছত ফৰেষ্টৰ আহিলে, ফৰেষ্টৰ অহাৰ পিছত নিউজো আহিছিলে। নিউজ আহি ফৰেষ্টৰ দেখি মেলি গৰুটো চাই মেলি মানুহবোৰক লৈ চোতাল লৈ মানুহ কেটাকেটি হ'ল, ফৰেষ্টৰ গুলি পুতাবলগীয়া হ'ল আৰু গৰুটো এইটো ৰাস্তাৰ পৰা আকৌ ঘূৰি গৈ আকৌ ৰিজাৰ্ভ চাইডেৰে ঘূৰি ভিতৰত আছেগে। ৰাতিপুৱা ইফালে কালি ৰাতিপুৱা ইফালে গ'ল, ইফালে ওৰাগুৰিৰ পৰা কিবা দেওগৈ টানৰ পৰা ঘূৰি আহি এইখিনি মোৰ ঘৰৰ ওচৰতে থাকিলে। মোৰ ঘৰৰ ওচৰতে থাকি মেলিয়ে ৰাইজক হুলস্থুল কৰাৰ পৰা বহুতক মানুহ কেটাকেটি কৰিলে। ফৰেষ্টৰো কেটাকেটি কৰি ফৰেষ্টৰ 2জনমান পৰিলেহে বেচে, বন্ধুকো বেচে, বোকাত লাগি গ'ল। বহুত দিনৰ পৰা আছে আৰু এতিয়া মানুহ ঘৰ সোমাইছেহি আৰু বুলিব পাৰি। গতিকে তাক নিৰাপত্তা কৰিব লাগে আৰু বন বিভাগে তেওঁ আঁতৰলৈ খেদি দিব লাগে, ব্যৱস্থা কৰিব লাগিব। আৰু গড়টো মাৰিব নোৱাৰি নহয়, কাৰণ আমাৰ সম্পদ অসমৰ চীন গড়, এই ট্ৰেন্সপৰ্টতো আছেই, হয় নহয়? গতিকে তেনে সম্পদ এটা সম্পদেই বুলি কৈছোঁ, ভালকৈ ৰাখিব লাগে আৰু। দিখৌমুখৰ গাঁৱে গাঁৱে গড়ে সন্ত্ৰাস সৃষ্টি কৰাৰ পাছতে ৰামখাপীঠ পথাৰত উপস্থিত হয় বন বিভাগ। জনাঞ্চলত প্ৰৱেশ কৰা কাজিৰঙাৰ গড়ক বনাঞ্চললৈ খেদি পঠিয়াবলৈ শূন্যলৈ গুলীচালনা কৰিব লগা হয় বন বিভাগৰ দলে। কাহিনী পুৱাৰে পৰা 9 বজালৈ জনাঞ্চলত গড়ে সৰিয়হ ফুল দেখুৱালে দিখৌমুখৰ জনতাক। একাংশই ক'লে, কাজিৰঙাৰ গড় আমি গাঁৱতেই দেখিলোঁ। পিছে বাৰীৰ পিছফালে গড় দেখি কি অৱস্থা হৈছিল ক'বলৈ নাপাহৰিলে এইগৰাকী মহিলাই। আমাৰ ঘৰৰ পিছফালে আছে বুলি কৈছে হাবিত। তাৰপৰা চাইছোঁ, নাই নাই নাই, মোৰ ভয় লাগিছে। ইফালে সিফালে কামটো কৰি আছোঁ, ৰাইজে আহিছে, খৰি চৰি লগাইছে, ৰাইজৰ মানে কথোপকথনবিলাক শুনিছে গড়ে। সেইটো কাৰণে তাত ৰ'ল ল'ৰাকে কিছুমানে গৈছে, চাইছে, ফটো মাৰিছে, আছে নাই, ইটোৰ পিঠিত সিটো উঠিছে, এনেকৈ জঁপিয়াই ল'ৰাবিলাকে চাই হেৰি কৰি চেষ্টা কৰিছে চাবলৈ। তাৰপিছত আপোনালোকক খবৰ দিলে, ফৰেষ্টৰ সেই খবৰ দিলে, দিয়াৰ পিছত হেৰি আহিছে, ডিপাৰ্টমেণ্টৰ পৰা মানুহ আহিছে, তাৰপিছত সেই চাইছে, আকৌ চাবলৈ যাওঁতে গড়ে খেদি আহিছে। গড়টো সিফালে এইফালে ৰিজাৰ্ভলৈ গৈছে, চেগুৰি গৈছে, ৰাইজে দেখিছে। গড়টো সেইদতে দেখা আমাৰ ষ্টাফো আহি পালে, গড়টো এইফালে উভতাই পঠিয়ালে। বৰ্তমান আমি গড়টো অনুসন্ধান কৰি এইটো কি আমাৰ ৰূপহী পথাৰ জেগা পালোহি, তাতে গড়টো আছে বুলি বৰ্তমান গম পাইছোঁ। মুঠৰ ওপৰত কাজিৰঙাৰ গড়ে বাৰুকৈ আমনি কৰিলে দিখৌমুখৰ জনতাক। গড়ৰ খেদা খোৱাসকলেহে অনুমান কৰিছে জমৰ দুৱাৰদলি আচলতে কি বস্তু। কেমেৰা পাৰ্চন হিমাংশুৰ সৈতে আমগুৰিৰ পৰা বাসৱৰাজ বৰুৱা, নিউজ লাইভ।